নমস্কাৰ আজিৰ এই ভিডিঅ'টি সকলো শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ যদি আপুনি চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ত পাঠদান কৰে তেন্তে এই ভিডিঅ'টি আপুনি শেষলৈকে চাব কাৰণ এক ভুল চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ পাঠ্যপুথিত নিম্ন প্ৰাথমিক খাপৰ বিদ্যালয়ৰ পাঠ্যপুথিত দেখা পোৱা গৈছে গতিকে আপুনি যদি নিম্ন প্ৰাথমিক বিদ্যালয়ত পাঠদান কৰে বা আপোনাৰ কোনোবা সন্তান যদি নিম্ন প্ৰাথমিক বিদ্যালয়ত পাঠ গ্ৰহণ কৰি আছে তেন্তে এই ভিডিঅ'টি আপোনাৰ বাবে চতুৰ্থ শ্ৰেণীৰ নতুন অসমীয়া ভাষাৰ পাঠ্যপুথি স্পন্দন দ্বিতীয় ভাগত এটা অনাকাংক্ষিত তথ্যগত ভুল দেখা গৈছে এই ভুলটো অৱস্থিত হৈছে পেজ নম্বৰ 76ত আমাৰ চেপ্টাৰ নম্বৰ 5 লেসন নম্বৰ 2 আৰু লেসনটোৰ নাম পাঠৰ নাম হ'ল দেওপাহাৰত এদিন আৰু এই পাঠত উল্লেখ কৰা হৈছে যে দেওপাহাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 37ৰ ওচৰত অৱস্থিত কিন্তু এই তথ্যটো বৰ্তমান সময়ৰ কাৰণে সঠিক নহয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ সৈতে হোৱা আলোচনা অনুসৰি বৰ্তমান দেওপাহাৰ অৱস্থিত 129 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত অৰ্থাৎ NH 37 নহয় সঠিক উত্তৰটি হৈছে NH 129 অৰ্থাৎ নেশ্যনেল হাইৱে 129 গতিকে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক এটি নটিফিকেশ্যনৰ জৰিয়তে অনুৰোধ জনোৱা হৈছে যে শ্ৰেণীত এই পাঠটো পঢ়ুৱাওঁতে এই ভুলটো শুধৰাই ল'ব লাগিব আৰু শিক্ষাৰ্থীসকলক সঠিক তথ্য দিব লাগিব বা জনাব লাগিব যে দেওপাহাৰ NH 129 অৰ্থাৎ 129 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত হয় NH 37 অৰ্থাৎ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত নহয় আৰু ভাল খবৰটো হৈছে যে পাঠ্যপুথিখনৰ দ্বিতীয় সংস্কৰণৰ সময়ত এই ভুলটো সংশোধন কৰা হ'ব বুলি জনোৱা গৈছে গতিকে ছাৰ বাইদেউসকল এনেধৰণৰ সৰু ভুলেও শিক্ষাৰ্থীৰ মনত এক ভুল তথ্য স্থায়ীভাৱে থাকিব পাৰে সেইবাবে শিক্ষক বা শিক্ষয়িত্ৰী হিচাপে আমাৰ দায়িত্ব হৈছে ছাত্ৰ ছাত্ৰীসকলক সঠিক তথ্য প্ৰদান কৰা সেইবাবে এই ভিডিঅ'টি আপোনাৰ সহকৰ্মী শিক্ষক শিক্ষয়িত্ৰীৰ সৈতে শ্বেয়াৰ কৰক যাতে সকলোৱে এই বিষয়টো জানিব পাৰে আৰু যদি আপুনি এনে শিক্ষামূলক আপডেট বিচাৰে ভিডিঅ'টি লাইক কৰক চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো টিপি ৰাখক ধন্যবাদ পুনৰ লগ পাম নতুন তথ্যৰে